দুজন ব্যক্তিক সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক অসমৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এই গ্ৰেপ্তাৰৰ বাবে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ গ্ৰহণ কৰিলে সেই পদক্ষেপক আমি প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আমি এই ক্ষেত্ৰত কথা ক'ব লাগিব যে আমাৰ হিয়াৰ আমঠুৰ লগতে অসমৰ লগতে ভাৰতবৰ্ষৰ এজন মানৱ নহয়, আচলতে তেওঁ এজন ভগৱান ৰূপী তেওঁ অৱতাৰী পুৰুষ আছিলে, যি আচলতে 52 বছৰ বয়সত গোটেই বিশ্বত যি 100 বছৰে কৰিব নোৱাৰা কাম তেওঁ 52 বছৰত কৰি থৈ গ'ল আৰু এইটো ইতিহাসত এটা বিৰল। গতিকে এনেকুৱা এজন জাতি মাটিৰ গোন্ধ লৈ তেখেতে অসমীয়াৰ গোটেই অসমৰ বিষয়বস্তুসমূহ অসমৰ স্বাভিমানক তেওঁ বিশ্বৰ বুকুত আজি উজ্বলাবলৈ সক্ষম হোৱা এইজন মহান ব্যক্তিক এই ধুৰন্ধৰ দালাল যিকেইজন ব্যক্তি সেই ব্যক্তিকেইজনক তেওঁলোকক ৰাজআতিথ্য দিলে আমি কেতিয়াও মানি নল'ম, অসমবাসীয়ে ভাৰতবাসীয়ে মানি নলয়। গতিকে এই দুজন ব্যক্তিক অতি শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। ন্যায়ালয়ে ক'তো সুৰুঙা ৰাখিব নোৱাৰিব। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক দৃষ্টি নিক্ষেপ কৰিবৰ কাৰণে আৰু ন্যায়ালয়ক দৃষ্টি নিক্ষেপ কৰিবৰ কাৰণে আমি সদৌ টাইম ছাত্ৰ সন্থাৰ পৰা আহ্বান জনাইছোঁ। লগতে এই দালালি কেইজনৰ যিসমূহ বৈধ অবৈধভাৱে তেখেতে সম্পত্তি গঢ়িলে, জুবিন গাৰ্গক লৈ তেওঁলোকে ফেষ্টিভেলৰ নামত দালালি কৰিলে, জুবিন গাৰ্গৰ ব্যক্তিগত সচিব হিচাপে তেওঁলোকে যি দালালি কৰি নিজৰ সম্পত্তি বৃদ্ধি কৰিলে, এই সম্পত্তিবোৰ অতি শীঘ্ৰে তেওঁলোকৰ বাজেয়াপ্ত কৰিব লাগে আৰু বাজেয়াপ্ত কৰি জুবিন গাৰ্গৰ নামত এটা ট্ৰাষ্টক এই গোটেই সম্পত্তিবিলাক হস্তান্তৰ কৰিব লাগে। তাত জুবিন গাৰ্গৰ যিসমূহ স্মৃতি আছে সেই স্মৃতিবিলাকৰ এটা মিউজিয়াম এইবিলাকত তাত গঠন কৰিব লাগে। দ্বিতীয় কথা হ'ল কি, জুবিন গাৰ্গৰ যিসমূহ আমাৰ গান উপহাৰ দি থৈ গ'ল, যিবিলাক তেওঁলোকৰ জুবিন গাৰ্গে অপূৰণীয় যিখিনি আমাৰ কাৰণে দি থৈ গ'ল, এই গানবিলাকৰ আজি যিটো ৰয়েলটি পাব লাগে বা ইয়াৰ যিবিলাক মানে এটা ব্যৱসায় চলি আছে, ইয়াৰ ওপৰত সেই ব্যৱসায়বিলাক বন্ধ হ'ব লাগে আৰু বন্ধ হৈ ইয়াৰ স্বত্বাধিকাৰী আমাৰ গৰিমা বৌৰ হাতলৈ হস্তান্তৰ কৰিবৰ কাৰণে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই বিষয়বস্তুবিলাক সম্পূৰ্ণ নিজেই তেওঁলোকে পৰ্যবেক্ষণ কৰি আছে, গতিকে গোটেই তেওঁলোকৰ যিবিলাক ৰয়েলটি, এই গীতৰ ৰয়েলটি, এইখিনি গৰিমা বৌলৈ হস্তান্তৰ কৰিব লাগে, তেওঁলোকৰ প্ৰপাৰ্টিলৈ হস্তান্তৰ কৰিব লাগে। ইতিমধ্যে আমি গম পাইছোঁ বহুতৰ নামত এই ৰয়েলটিবিলাক সোমাই আছে, কাৰোবাৰ প্ৰডাকশ্যনৰ সোমাই আছে, কাৰোবাৰ মেনেজাৰৰ সোমাই আছে, কাৰোবাৰ কোম্পানীৰ সোমাই আছে, কোনোবাৰ মানে লিখকৰ সোমাই আছে। গতিকে এই যিসমূহ তেওঁৰ লিগেল প্ৰপাৰ্টি হয়, যিখিনি তেওঁৰ পায়, সেইখিনি গৰিমা বৌৰ কাৰণে বৌৰ নামত হস্তান্তৰ কৰিব লাগে বুলি আমি চৰকাৰক দাবী জনাইছোঁ। লগতে তেখেতে যিহেতু গোটেই অসমীয়াৰ কাৰণে তেওঁ সৰ্বোচ্চ উজাৰি দিলে, তেওঁৰ নামত আমি তেওঁৰ নামত সংগীত, কলা আৰু শিল্প, নাট্য এখন বিশ্ববিদ্যালয় তেওঁৰ নামত আমি অতি শীঘ্ৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অসমত স্থাপন কৰিবৰ কাৰণে অনুৰোধ জনালোঁ আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান বা পূৰ্বৰ পৰা যি দুখন দলং আছে, কোনোবা এখন দলং জুবিন গাৰ্গৰ নামত নামাকৰণ কৰিবৰ কাৰণে আমি সদৌ টাইম ছাত্ৰ সন্থাই দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।